সকলক সৰ্বপ্ৰথমে স্বাগতম জনাইছোঁ যে আজি এই সন্থাই মোক বৰপেটা জিলাৰ সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে। মই নাজানো মই কিমান দূৰ ইয়াৰ বাবে যোগ্য, তথাপি যিহেতু আজি সদনে মোক এই দায়িত্ব অৰ্পণ কৰিলে, গতিকে মই এই দায়িত্ব গ্ৰহণ কৰিছোঁ। মই সাংবাদিক বন্ধুসকলক অনুৰোধ জনাম যে আমি কোনো কাৰণতে কাৰো কথা প্ৰভাৱিত হৈ যাতে আমি বিচলিত নহওঁ আৰু সমাজখন যাতে আমি এখন সুস্থ সবল আৰু ভাল সমাজ এখন গঢ় দিব পাৰোঁ, দুৰ্নীতিমুক্ত এখন সমাজ গঢ়িব পাৰোঁ। তাৰ কাৰণে আমাৰ ডিজিটেল যিবোৰ সাংবাদিক আছে, যিসকল সাংবাদিক আছে, সেইসকল সাংবাদিকৰ বা নজৰ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু সম্প্ৰতি কালত অতি সম্প্ৰতি অসমৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত আমাৰ সাংবাদিক বন্ধুসকলে চোকা নজৰ ৰাখিব লাগিব, যাতে কোনো ধৰণৰ আমাৰ অঞ্চল বিশেষে যাতে কোনো ধৰণৰ উৰা বাতৰিয়ে স্থান পাই যাতে পৰিৱেশ বিনষ্ট নকৰে, তাৰ কাৰণে সকলোৱে লক্ষ্য ৰাখিব লাগিব। আৰু তেনেকুৱা ধৰণৰ উৰা বাতৰি যাতে আমাৰ সমাজত বিয়পায়, যাতে আমাৰ মাজত ভাতৃত্ববোধৰ যাতে কোনো ধৰণৰ বিনষ্ট কৰিব নোৱাৰে, ভাতৃত্ববোধ যাতে আমাৰ অটুট থাকে, এইখিনি আমি আমাৰ ডিজিটেল যিসকল সাংবাদিক বন্ধু আছে তেখেতসকলক অনুৰোধ জনাম। তাৰ লগতে আমাৰ সৰ্বসাধাৰণ মানুহক আমি অনুৰোধ জনাম যাতে ভাতৃত্ববোধ আমাৰ অটুট থাকে। তাৰ লগতে আমাৰ উজনি অসমৰ যি পৰিস্থিতি বৰ্তমান, আজি এগৰাকী কিশোৰীক হয়তো অনৈতিক কাম কৰিছে দুই চাৰিজন পাখণ্ডই, এই দুই চাৰিটা পাখণ্ডৰ কাৰণে সমগ্ৰ গোষ্ঠী, এটা জাতি গোষ্ঠী কেতিয়াও দোষী হ'ব নোৱাৰে। আৰু তাৰ কাৰণে কিছু উচতনিমূলক বক্তব্য, এইফালে আপুনি জনপ্ৰতিনিধিয়ে হওক বা কোনো দল সংগঠনৰ নেতা, পালি নেতাই হওক, তেখেতসকলৰ উচতনিত ক্ষতিগ্ৰস্ত কোন হৈছে? যিসকল ব্যক্তিয়ে এসাঁজ খাই আন সাঁজলৈ চিন্তা কৰিব, যিসকল ব্যক্তি সমাজত অতি দুৰ্বল, সেইসকল মানুহৰ ওপৰত আপোনালোকে যি অত্যাচাৰ চলাবলৈ যি প্ৰয়াস কৰিছে আৰু যিসকলে উচতনিমূলক বক্তব্য ৰাখিছে, আমি তেখেতসকলক অনুৰোধ জনাম যে আপোনাৰ উচতনিমূলক এটা বক্তব্যই এখন সমাজত যেতিয়া বিৰূপ প্ৰভাৱ পৰিব, গতিকে আপুনি তেনেকুৱা উচতনিমূলক বক্তব্যৰ পৰা আপুনি আঁতৰত থাকক। তাৰ লগতে মই আইন আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আজি বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাম যে আপোনাৰ বিভাগটোক আপুনি ভালকে নজৰ দিয়ক। কাৰণ যদি কৰবাত আপোনাৰ উশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, য'ত আইন শৃংখলা বিঘ্নিত হৈছে, তাত আপুনি নজৰ দিয়ক, আইন শৃংখলা আপুনি সঠিকভাৱে পৰিচালনা কৰাৰ কাৰণে যত্ন কৰক। আমি ক'ব বিচাৰোঁ যে আপুনি ব্যৰ্থ হৈছে, ব্যৰ্থ নহ'লেও কিন্তু কিছু কিছু জেগাত যি উত্ৰাৱলৰ সৃষ্টি হৈছে, এই উত্ৰাৱল কিন্তু আপুনি বন্ধ কৰাৰ একমাত্ৰ ব্যক্তি হৈছে আপুনি। গতিকে আপুনি নজৰ ৰাখক। এইখন অসমত প্ৰতিটো গোষ্ঠীৰ জনগোষ্ঠী বসবাস কৰাৰ অধিকাৰ আছে। কাৰোবাক আপুনি উচতনিমূলক কোনোবাই বক্তব্য দি কাৰোবাৰ ওপৰত হাৰাসমেণ্ট কৰিব, কিন্তু আজিৰ তাৰিখত কিন্তু সকলোৱে বুজি পায়, সকলোৱে কিন্তু আজি মাৰবান্ধি থিয় দিবৰ কাৰণে উপযুক্ত হৈছে। গতিকে যাতে অসমখনত কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি ডিজিটেল সাংবাদিক সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা বৰপেটাৰ জিলা সমিতিৰ পৰা আহ্বান জনাইছোঁ। বন্ধুসকল আৰু আমাৰ অসম জাৰ্ণালিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতি পূৰ্ণাংগ সমিতি গঠনতে আজিৰ এই সভাত উপস্থিত হোৱা সকলো সাংবাদিক বন্ধু তথা জ্যেষ্ঠ সাংবাদিকসকলক আমি পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু আজি এই সংবাদমেল যোগে আজি আনুষ্ঠানিক আমি ঘোষণা কৰিম যে বৰপেটা জিলা সমিতিৰ যি গুৰু দায়িত্ব সভাপতি, এই সভাপতিৰ নামো আজি আমি ঘোষণা কৰিম, উপদেষ্টাসকলৰ নাম ঘোষণা কৰিম, বিভিন্ন পদত থকা ব্যক্তিসকলৰ নাম, সাংবাদিকসকলৰ নাম আজি আমি নিশ্চয় ঘোষণা কৰিম। পোনপ্ৰথমে মই ঘোষণা কৰিব বিচাৰিছোঁ, আজি এই আমাৰ বৰপেটা জিলা সমিতিৰ সন্মানীয় সভাপতিৰ দায়িত্ব লাভ কৰিছে আবুল হুছেইন ডাঙৰীয়া। মোৰ কাষতে বহি আছে, নিশ্চয় কেমেৰাৰ সন্মুখত পৰিচয়টো দিব। তেখেতক আমি আজি আমাৰ এই সংগঠনৰ বৰপেটা জিলাৰ যি গুৰু দায়িত্ব আজি অৰ্পণ কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত তেওঁ এই দায়িত্ব সুচাৰুৰূপে পালন কৰিব আৰু সাংগঠনিক ভেটি মজবুত কৰিব। আৰু
সভাপতি দায়িত্ব দিয়া হৈছে লতিফ খান ডাঙৰীয়া আৰু সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হৈছে ৰমজান খান। নিশ্চয় তেওঁ সাংগঠনিক কামত নিয়োজিত হৈছে আৰু নিশ্চয় কাম কৰি যাব। আৰু মহিৰ উদ্দিন তেখেতকো আমি এই দায়িত্ব অৰ্পণ কৰোঁ। প্ৰচাৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছে আব্দুল আলিম বৰপেটা জিলা সমিতি। সহকাৰী সম্পাদক দায়িত্ব দিয়া হৈছে আনিছুৰ ৰহমান তালুকদাৰ। তেখেতকো আমাৰ এই বৰপেটা জিলা সমিতিৰ গুৰু দায়িত্ব দিয়া হৈছে। নিশ্চয় সভাপতিৰ নিৰ্দেশ মৰ্মে, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে, উপদেষ্টাসকলৰ নিৰ্দেশ মৰ্মে চলিব আৰু কমিটিখন চলাই যাব। আৰু মুখ্য উপদেষ্টাৰ ওপৰত মই মইনুল হক চৌধুৰী ডাঙৰীয়াৰ নাম প্ৰস্তাৱ কৰিছে। তেওঁকো আমাৰ এই বৰপেটা জিলা সমিতিৰ মুখ্য উপদেষ্টা হিচাপে তেওঁ নিয়োজিত হৈছে, মোৰ কাষতে আছে। আৰু তেখেতক আজি এই সংবাদমেল যোগে মই ঘোষণা কৰিছোঁ, তেখেতক আমাৰ কেন্দ্ৰীয় সমিতিত এটা গুৰু দায়িত্ব ঘোষণা কৰা হ'ব, অলপতে লৈ যোৱা হ'ব। আৰু আমাৰ সাধাৰণ সম্পাদক সভাপতি আমাৰ কেন্দ্ৰীয় সমিতিৰ এক্সিকিউটিভ মেম্বাৰ অল্টাৰনেটিভ হিচাপত আহি যায় আৰু আহি গৈছেও। নিশ্চয় আজি আৰু ব্যক্তি আছে, আব্দুল জলিল ডাঙৰীয়া, তেখেতকো উপদেষ্টা হিচাপে ঘোষণা কৰা হৈছে। নুৰুল ইছলাম তালুকদাৰ ডাঙৰীয়াৰ নামো আমি আজি উপদেষ্টাত ঘোষণা কৰা হৈছে। চহৰ শিকদাৰ উপদেষ্টাত ঘোষণা কৰা হৈছে। আৰু আমাৰ তত্ত্বাৱধায়ক জিলা সমিতিৰ আইনী উপদেষ্টা সিৰাজ খান ডাঙৰীয়াৰ নাম আমি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। আৰু এজন আছে আমাৰ আইনী উপদেষ্টা জিলাত, দুজন থাকে, ছাদুল্লাহ হক ডাঙৰীয়াৰ নামো আমি আজি ঘোষণা কৰিছোঁ। তো গতিকে আৰু আছে, নিশ্চয় তেওঁলোকৰ নাম ঘোষণা কৰা হ'ব পৰৱৰ্তী সময়ত। আজি আমি বৰপেটা জিলাৰ বৰপেটা ছায়েন্স একাডেমীত উপস্থিত হৈ আজি আমি 42 জনীয়া শক্তিশালী কমিটি আজি ইয়াত গঠন কৰিলোঁ। আৰু মই আশা কৰিছোঁ আহিব লগা দিনত নিশ্চয় এই আমাৰ সংগঠনৰ প্ৰতি সন্মান জনাই আৰু সংবাদকৰ্মী আহি জইন কৰিব। সভাপতি ডাঙৰীয়া, উপদেষ্টা ডাঙৰীয়াৰ, মুখ্য উপদেষ্টা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চয় আৰু শক্তিশালী হ'ব বুলি মই আশা ৰাখিছোঁ। অল আছাম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াক, তেখেতে আজি বৰপেটা জিলা সমিতি গঠন কৰিলে। বৰপেটা জিলা সমিতিৰ আইনী উপদেষ্টা হিচাপে মোক নিযুক্তি দিয়াত মই তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ নৱনিৰ্বাচিত সভাপতি আবুল হুছেইন ডাঙৰীয়া, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এই এছ'চিয়েশ্যনত জড়িত থকা সকলো সাংবাদিক বন্ধুৱে নিৰপেক্ষ আৰু সঁচা বাতৰি অনাগত দিনত পৰিৱেশন কৰিব, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। কাৰণ আমি সকলোৱে জানো যে সংবাদ জগত হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। এই সাংবাদিক বন্ধুসকলেই, সংবাদ জগতখনেই এখন সমাজক সুস্থ ৰখাত তেওঁলোকে ভূমিকা পালন কৰে। কিন্তু অতি পৰিতাপৰ বিষয়, আজিৰ অসমৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত কিছু একাংশ সাংবাদিক বন্ধুসকলে সমাজখনক সুস্থ ৰখাৰ পৰিৱৰ্তে সমাজখনত যাতে আৰু অধিক আৰু বিশৃংখলতাৰ সৃষ্টি হয় তেনেকুৱা বাতৰি পৰিৱেশন কৰাও আমাৰ দৃষ্টিগোচৰ হৈছে। ফেক্ট চেক নকৰাকৈ তেওঁলোকে বাতৰি পৰিৱেশন কৰি অনাহকত সমাজত অশান্তি বিয়পাই আছে। সেইসকল সাংবাদিক বন্ধুকো আমি আহ্বান জনাইছোঁ যে তেওঁলোকেও যাতে অনাগত দিনত ৰাইজৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত যাতে তেওঁলোকে বাতৰি পৰিৱেশন কৰে। আমি অতি দুখেৰে আজিৰ এই মঞ্চৰ পৰা জনাব বিচাৰিছোঁ যে সিদিনা ধিঙত এটা জঘন্য কাণ্ড সংঘটিত হৈ গ'ল। তাৰ কাৰণে সমগ্ৰ অসমবাসীয়ে, দেশবাসীয়ে, মুছলিম হওক, হিন্দু হওক, যিকোনো ধৰ্মৰ মানুহেই তাক গৰিহণা দিছে, দোষীৰ উপযুক্ত শাস্তি কামনা কৰিছে।
অপরাধীৰ ফাঁসিৰ কামনা কৰিছে। ঠিক একে ধৰণৰ ঘটনা হোজাই, ডিফু ইত্যাদি জাগাতো হৈ আছে, তেওঁলোকৰো ফাঁসিৰ কামনা কৰিছে। ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যাতে দোষী উপযুক্ত শাস্তি বিহা হয় তাৰ কাৰণে সমগ্ৰ অসমবাসীয়ে এইটো কামনা কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় এই যে বীৰ লাচিত থানাৰ তথাকথিত সভাপতি শৃংখল চলিহা ডাঙৰীয়াই ৰাইজক উত্তেজিত কৰি উজনি অসমৰ পৰা মিয়াসকলক এসপ্তাহৰ ভিতৰত তাৰ পৰা খেদি দিয়াৰ যিটো হুংকাৰ দিছে আৰু তাৰ যিটো আখৰা চলাইছে, যোৱাকালিৰ পৰাই তেওঁলোকে মানুহৰ ঘৰে ঘৰে যায় মিয়াক বিচাৰি আছে, মিয়াক অত্যাচাৰ চলাই আছে। আমি মিডিয়া যোগে আমি এইটো আমাৰ বোধগম্য হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ ডিজিপি মহোদয়, অসম প্ৰশাসনক আমাৰ ফালৰ পৰা বিনম্ৰ আহ্বান যাতে কোনেও যাতে আইন হাতত তুলি নলয়, অপৰাধীৰ কঠোৰ শাস্তি হওক, এইটো আমি কামনা কৰিছোঁ। আমি সকলোৱে মিলি অপৰাধীৰ বিৰুদ্ধে আমি যুদ্ধ কৰোঁ, আমি আছো, কিন্তু অপৰাধীৰ নামত যাতে এটা বিশেষ সম্প্ৰদায়ক যাতে হাৰাশাস্তি কৰা নহয়। গৰীব দুখীয়াসকলে নিজৰ পেটৰ ধাৰণাত উজনি অসমত কাম কৰিবলৈ যোৱা মানুহখিনিক তেওঁলোকে অনাহকত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে, তেওঁলোকে হাৰাশাস্তি কৰি আছে, মানসিক শাৰীৰিক, এটা আমি মিডিয়া যোগে দেখিবলৈ পাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই বিষয়ত হস্তক্ষেপ কৰে, ডিজিপি মহোদয়ে যাতে হস্তক্ষেপ কৰে। শৃংখল চলিহাক সকীয়াই দিছোঁ, আপুনিও আইন হাতত তুলি নল'ব, আইনৰ কাম আইনক কৰিব দিয়ক। অসমত যাতে ৰুল অফ ল, আইনৰ শাসন যাতে চলে, আপোনালোকৰ শাসন, মোৰ শাসন, কাৰো শাসন যাতে নচলে, আইনৰ শাসন মতে যাতে অসম চলে, এই আহ্বান ৰাখিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ আমাৰ ফালৰ পৰা বিনম্ৰ আহ্বান, আপুনি এই বিষয়ত গুৰুত্ব সহকাৰে লৈ এই বিষয় যাতে খুব কম সময়ৰ ভিতৰত যাতে নিষ্পত্তি হয়, আমাৰ কোনো মানুহ যাতে উজনি অসমত হাৰাশাস্তি হ'ব লগা নহয়,